Hey guys, মই বিতুপন গগৈ বৰ্তমান সকলোকে আমাৰ এই YouTube চেনেল অসমীয়া শ্ৰেণী কোঠালৈ স্বাগতম জনাইছো। আজি আমি এই YouTube চেনেলত হায়াৰ সেকেন্ডাৰী ফাৰ্ষ্ট ইয়াৰ ফিজিক্সৰ চেপ্টাৰ নম্বৰ 4 মোশন ইন এ প্লেনৰ ওপৰত ডিসকাস কৰিম। আমি কি চাইছিলো মোশন ইন এ প্লেনৰ যে ভেক্টৰৰ ওপৰত পঢ়ি আছিলো। আমি যোৱা ভিডিঅ'ত কি চাইলো যে আমি ভেক্টৰ মাল্টিপ্লিকেশনৰ কথা চাইছিলো আৰু তাৰ এটা মেথড কি চাইছিলো আমি ডট প্ৰডাক্ট কেনেকৈ কৰা হয়, হয়নে? বা স্কেলাৰ প্ৰডাক্ট। আজি আমি চাম যে কি আজি হ'ব স্কেলাৰ প্ৰডাক্ট বা ডট প্ৰডাক্টৰ পাৰ্ট 2। কালি নহয় যোৱা ভিডিঅ'টো পাৰ্ট 1 আছিল। এতিয়া আমাৰ কি হ'ব যে ডট প্ৰডাক্ট ইন টাৰ্মছ অফ ৰেক্টেংগুলাৰ কম্পোনেন্টছ। আজি আমি ডিসকাস কৰিম কি ৰেক্টেংগুলাৰ কম্পোনেন্ট হলে আমি তাক কেনেকৈ ডট প্ৰডাক্ট কৰিব লাগিব। ঠিক আছে, এতিয়া ধৰি লোৱা মানে কি আমাৰ ভেক্টৰটো কি থাকিব ৰেক্টেংগুলাৰ কম্পোনেন্টছ মানে কি আই কেপ জে কেপ কে কেপ থাকিব। এতিয়া তাক আমি কেনেকৈ ডট প্ৰডাক্ট বা স্কেলাৰ প্ৰডাক্ট কৰিব লাগিব। ঠিক আছে, তাৰ কাৰণে এটা আমাৰ ফৰ্মুলা আছে, সেইটো আমি চাম আজি কেনেকৈ। আজি আমি ডিৰাইভ কৰিম ফৰ্মুলা এটা। ঠিক আছে, আৰু সেই ফৰ্মুলাটো ডিৰাইভেশ্যন তোমালোক নালাগে দেই, সেইটো তোমালোকে ইমান চাব নালাগে, কিন্তু তাৰ তোমালোকে যিটো ৰিজাল্ট হ'ব আমাক সেইটোহে লাগিব। তথাপিও মই দেখুৱাই দিম যে কি তোমালোকক এই ৰেক্টেংগুলাৰ কম্পোনেন্টৰ কাৰণে ডট প্ৰডাক্ট কেনেকৈ উলিওৱা হয়, মানে কি সেই ফৰ্মুলাটো কেনেকৈ ডিৰাইভ কৰা হয়। ঠিক আছে, তোমালোকক এতিয়া হায়াৰ ছেকেণ্ডেৰী ফাৰ্ষ্ট ইয়াৰ নালাগে, তোমালোকক পিছলৈ লাগিব। ঠিক আছে, এতিয়া সেইকাৰণে বুজি থোৱা যদি বিচাৰা হ'ব। এতিয়া আমি ধৰি লওঁ যে কি এটা আমাৰ ভেক্টৰ দিয়া আছে, কি আছে ভেক্টৰটো যে এই ভেক্টৰ ধৰি লোৱা কি দিয়া আছে আমাৰ এ এক্স আই কেপ প্লাছ এ ৱাই জে কেপ প্লাছ এ জেড কে কেপ। ঠিক আছে, এইটো হৈছে আমাৰ এটা এ ভেক্টৰ। আৰু দিয়া আছে আমাক এটা কি বি ভেক্টৰ দিয়া আছে। এই বি ভেক্টৰটো কি দিয়া আছে আমাক যে বি এক্স আই কেপ প্লাছ বি ৱাই জে কেপ প্লাছ বি জেড কে কেপ হ'ল। এতিয়া আমি এই দুটা ভেক্টৰ কেনেকৈ ডট প্ৰডাক্ট বা স্কেলাৰ প্ৰডাক্টৰ সহায়ত দেখুৱাম ইউজ কৰিম মানে। ঠিক আছে, মানে কি এই দুটা কেনেকৈ আমি স্কেলাৰ প্ৰডাক্ট কৰিম বা ডট প্ৰডাক্ট কৰিম। এতিয়া আমি কৰিম ডট প্ৰডাক্ট, লিখি লোৱা এ ডট বি। ঠিক আছে, প্ৰথমতেতো ডিৰাইভেশ্যন কৰিম, তাৰপিছত অলপ আমি কুৱেশ্যন কৰিম হ'ব। এইটো কি আছে এত কি আছে লিখি লোৱা, সেইকাৰণে প্ৰথমতে এ এক্স আই কেপ প্লাছ এ ৱাই জে কেপ প্লাছ কি আছে আমাৰ এ জেড কে কেপ হ'ল। ঠিক তেনেকৈ আমি কি এতিয়া কি হ'ব ডট আহিব, ডট প্ৰডাক্ট যিহেতু এইটো তোমালোকে ডট বুলি পঢ়িবা দেই, ইনটু বুলি নপঢ়িবা কেতিয়াও। আৰু কি হ'ব বিটো বি এক্স আই কেপ প্লাছ বি ৱাই জে কেপ প্লাছ কি আহিব আমাৰ বি জেড কে কেপ হ'ল। এতিয়া আমি যিহেতু কি ডট প্ৰডাক্ট কৰিব লাগে, ডট প্ৰডাক্টটো কি এটাটো মাল্টিপ্লিকেশ্যনে হয়। আৰু যেতিয়া আমি মাল্টিপ্লিকেশ্যন কৰোঁ তেতিয়া কি কৰোঁ আমি ইয়াৰ এটা টাৰ্মে কি এই গোটেইটোক মাল্টিপ্লাই কৰোঁ, ঠিক তেনেকৈ ইয়াৰ এটা টাৰ্মে গোটেইটোক আমি মাল্টিপ্লাই কৰোঁ, ঠিক তেনেকৈ কি এইটো টাৰ্মে গোটেইটোক মাল্টিপ্লাই কৰোঁ। এতিয়া সেইকাৰণে আমি কি কৰিম, তেনেকৈ আমি প্ৰত্যেকটোকে কি ডট প্ৰডাক্ট কৰিব লাগিব। মানে কি কৰিব লাগিব এ এক্স আই কেপে কাক ডট প্ৰডাক্ট কৰিব লাগিব, কাৰ লগত এই গোটেই টাৰ্মটোৰ লগত। মানে কি আহিব বি এক্স আই কেপ প্লাছ বি ৱাই জে কেপ প্লাছ কি হ'ব আমাৰ বি জেড কে কেপ, বি জেড কে কেপ হ'ল। তাৰপিছত কিবা প্লাছ আহিলে, এতিয়া এ ৱাই জে কেপে কৰিব লাগিব এ ৱাই জে কেপ ডট কি আহিব আমাৰ বি এক্স আই কেপ প্লাছ বি ৱাই জে কেপ প্লাছ বি জেড কে কেপ হ'ল। আৰু কি আছেগৈ প্লাছ এ জেড কে কেপ আছে নে, প্লাছ এ জেড কে কেপ ডট বি এক্স আই কেপ প্লাছ কি হ'ব আমাৰ বি ৱাই জে কেপ প্লাছ বি জেড কে কেপ হ'ল। ইমানলৈকে ঠিক আছে। তাৰপিছত এতিয়া কি কৰিম আমি গোটেইকেইটাকে ডট প্ৰডাক্ট কৰি যাম, মানে কি মাল্টিপ্লাই কৰিব লাগিব। আৰু সেইকাৰণে প্ৰথমতে কি আহিব যে এ এক্স বি এক্স, আৰু যিহেতু কি আই ডট আছে আই কেপ আছে, আৰু কি আই কেপ এইকেইটা হৈছে ইউনিট ভেক্টৰ, সেইকাৰণে কি কৰিম আমি ইহঁতৰ মাজত ডট প্ৰডাক্ট কৰিম। আৰু এইকেইটা কি হৈছে মেগনিটিউড হয়। এ এক্স বি এক্স কি আহিব সেইকাৰণে আমাৰ আই কেপ ডট আই কেপ। ঠিক আছে, এতিয়া প্লাছ কি আহিব আমাৰ মেগনিটিউডকেইটা এনেকৈ আহিব যে এ এক্স বি ৱাই আহিলে, আৰু আমাৰ কি আহিব কি ডট প্ৰডাক্ট হ'ব আই কেপ ডট জে কেপ, আই কেপ ডট জে কেপ প্লাছ কি আহিব আমাৰ এ এক্স বি জেড আই কেপ ডট কে কেপ হ'ল। মানে কি আহিব এ এক্স বি এক্স আই কেপ ডট কে কেপ। এতিয়া এইটো টাৰ্ম হৈ গ'ল। এতিয়া এইটো টাৰ্ম হ'লে এতিয়া ইয়াৰ প্ৰথমতে কি আহিব যে এ ৱাই বি এক্স জে কেপ ডট আই কেপ আহিব, হয়নে? সেইকাৰণে কি আহিব এ ৱাই বি এক্স জে কেপ ডট আই কেপ হ'ল।
এতিয়া সেকেন্ড টার্মলৈ যোৱা ay by কি হ'ব প্লাস ay by j cap dot j cap হয় না ইউনিট ভেক্টৰ কিটা আছে j cap dot j cap হল তাত কি হ'ব আমাৰ এটো আছে প্লাস ay bz কি হ'ব আমাৰ j cap dot k cap হল প্লাস এটা কি হ'ব আমি এটো টার্ম কৰিম এটা প্ৰথমতে কি হ'ব যে az bx k cap dot I cap হল প্লাস কি হ'ব az by k cap dot j cap হল প্লাস কি হ'ব az bz k cap dot k cap কেনেকুৱা লাগিছে দেখিবলৈ চাবা তোমালোকে এটো ইনে এবাৰ কৰি চাবা তোমালোকৰ এটো ডেৰিভেশন নালাগে তোমালোক যেহেতু কি আমি কি কৰিছো ডট প্ৰডাক্ট কৰিছো হেকানে কি হ'ব ইউনিট ভেক্টৰ কিটাৰ মাজত কি হ'ব ডট প্ৰডাক্ট আহিব আৰু এইকিটা যেহেতু কি ম্যাগনিটিউড হয় হেকানে আমি এনেকৈ একেলগে লিখি দিছো ঠিক আছে হ'ব এতিয়া আমাৰ কি আহিব আমি যে চাইছিলো যে কি যোৱা ভিডিঅত কি চাইছিলো যে যেতিয়া আমাৰ কি থাকিব বেস ভেক্টৰ বা কি ইউনিট ভেক্টৰ কিটা থাকিব তেতিয়া আমাৰ কি হয় যে এফালে I এফালে j আৰু এফালে কি k cap x y z এফালে আমাৰ কি থাকে I cap থাকে এফালে কি থাকে j cap থাকে হয়নে আৰু এফালে আমাৰ কি থাকে k cap আৰু আমি যেতিয়া কি কৈছিলো I cap dot I cap কৈছিলো তেতিয়া আমি কি পাইছিলো যে I cap dot I cap মানে কি আছিল যে ইহতৰ ম্যাগনিটিউড আছিল আমাৰ কি আছিল ab cos থিটা আছিল ab কি হ'ব cos এটা থিটাটো কি যেহেতু I cap একেটা লৈছো মানে কি একেটা ডাইৰেকশনত আৰু ইহতৰ এংগলটো কি আছে ইয়াত 0 ডিগ্ৰী আছে এখানে কি মানিব আমাৰ 0 ডিগ্ৰী এতিয়া cos 0 মানে কি 1 হয় আৰু ইহত যেহেতু কি হয় ইউনিট ভেক্টৰ ম্যাগনিটিউড কি হয় দাই 1 হয় এখানে কি হ'ব 1 * 1 * 1 আমাৰ কি আছিল 1 আহিছিল মানে আমি কি কৰিব পাৰিম ইয়াত আমি হেকানে কি ইউজ কৰিব পাৰিম যে I cap dot I cap ইকুৱেল কি হ'ব ৰবা আমি কি ইউজ কৰিম যে I cap dot I cap ইকুৱেল j cap dot j cap equal k cap dot k cap আমাক কি মানিছিলে ইকুৱেল আমাৰ 1 আহিছিলে হয়নে হেকানে আমি ইয়াত কি বহাব পাৰিম এই I cap dot I cap j cap dot j cap আৰু k cap dot k cap কি বহাব পাৰিম আমি 1 বহাই দিম ঠিক আছে তাৰ পিছত আমাৰ কি আছিল যেতিয়া আমাৰ দুটা বেলেগ বেলেগ ভেক্টৰ আছিল কি আছিল আমাৰ যে I dot j যদি হয় তেতিয়া আমাৰ কি হ'ব ab cos থিটা হয় প্ৰথমতে কি হ'ব I আছে কি হ'ব j ম্যাগনিটিউডটো আহিব আৰু cos কিমান আহিব যেহেতু কি দুটা বেলেগ বেলেগ ইউনিট ভেক্টৰ মাজৰ এংগলটো কি হয় 90 ডিগ্ৰী হয় হেকানে cos 90 ডিগ্ৰী আৰু যেহেতু cos 90 ডিগ্ৰী ভ্যালুটো 0 হয় হেকানে আনসাৰটো কি 0 আহিব আৰু হেকানে আমি ইয়াত কি লিখিব পাৰিম যে I dot j হয় ইকুৱেল j dot k ইকুৱেল k dot I মুঠতে বেলেগ বেলেগ যেতিয়া আমি কি দেখিম ইউনিট ভেক্টৰ দেখিম আৰু হিহত যদি কি দেখো আমি ডট প্ৰডাক্ট দেখো হিহতক আমি আনসাৰটো ইকুৱেল টু আমি কি লিখিব পাৰিম 0 লিখিম ঠিক আছে I dot j হয় j dot k k dot I মুঠতে বেলেগ বেলেগ ইউনিট ভেক্টৰ যেতিয়া আমি ডট প্ৰডাক্ট লম তেতিয়া তাৰ আনসাৰটো আমি সদায় কি পাম 0 পাম ঠিক আছে এটা হেতু আমি ইয়াত বহাই দিম হ'ব এটা বহাই দিও এতিয়া বহাই দিয়া কি আহিব ইকুৱেল টু কি হ'ব আমাৰ ax bx I cap dot I cap কি হ'ব 1 আহিলে হয় আৰু কি হ'ব এটো আমাৰ কি হ'ব I dot j 0 এখানে কি হ'ব তো আমাৰ 0 আহিব ইকুৱেল টু 0 আহিব হল সত কি হ'ব I dot k এটো কি হ'ব 0 আহিব যেহেতু কি দুটা বেলেগ বেলেগ হৈছে ডট প্ৰডাক্ট হৈছে এটো যেহেতু দুটা বেলেগ বেলেগ ডট প্ৰডাক্ট এখানে এটো কি হ'ব 0 আহিব j cap dot j cap আছে হেকানে কি হ'ব j cap dot j cap কি আমাৰ 1 হয় হেকানে আমি কি লিখিম দিয়া প্লাস ay by into 1 মানে কি j cap dot j cap মানে কি হয় দাই 1 হয় ঠিক আছে তাৰছত এটো চোৱা j cap dot k cap কি আছে এটো আমাৰ 0 আহিব যেহেতু কি দুটা বেলেগ বেলেগ আছে আৰু বেলেগ বেলেগ ইউনিট ভেক্টৰ মাজৰ এংগলটো কি হয় 90 ডিগ্ৰী হয় আৰু হেকানে ইহতৰ আনসাৰটো কি হয় ডট প্ৰডাক্ট ললে 0 হয় আৰু কি হ'ব এই কাৰণে এটো 0 হ'ব এটো বেলেগ বেলেগ এটো 0 হ'ব এটো বেলেগ বেলেগ আৰু লাষ্টত কি আছে k cap dot k cap আৰু এটা তাত আমি কিমান আহিব যে az bz into কিমান 1 এটা আমি ইয়াৰ কাৰণে কি পাই গলো ax bx plus ay by ay টো মই তলত লিখো ay by plus কি হ'ব আমাৰ এতিয়া az bz ঠিক আছে মানে এটা মনত ৰাখিবা যে কি যেতিয়া আমাৰ ৰেক্টেংগুলাৰ কম্পোনেন্ট থাকিব মানে কি iz j I cap j cap k cap থাকিব তেতিয়া আমি ভেক্টৰ কিটা যেতিয়া ডট প্ৰডাক্ট কৰিম তেতিয়া আমি এইটো ফৰ্মুলা ইউজ কৰিম ঠিক আছে মানে কি কৰিম ইহতৰ ম্যাগনিটিউড কিটা মাল্টিপ্লাই কৰিব লাগিব মানে কি
এক্স ডাইৰেকশ্যনত থকা মেগনিটিউডকেইটা একেলগে মাল্টিপ্লাই কৰিম, ৱাই ডাইৰেকশ্যনত থকা মেগনিটিউডকেইটা কি একেলগে মাল্টিপ্লাই কৰিম, আৰু কি জেড ডাইৰেকশ্যনত থকা মেগনিটিউডকেইটা কি একেলগে মাল্টিপ্লাই কৰিলে আমাৰ কি হ'ব এ ডট বি মানে কি ডট প্ৰডাক্ট অফ এ ভেক্টৰ আৰু বি ভেক্টৰটো ওলাই যাব। ঠিক আছে, তোমালোকে এইটো মনত ৰাখিলে হ'ব, তোমালোকে এইখিনি মনত নাৰাখিলেও হ'ব, মই জাষ্ট দেখুৱাই দিছোঁ কেনেকৈনো হয়। ঠিক আছে, এইটো তোমালোকক পিছত লাগিব, তোমালোকে যেতিয়া আগলৈ পঢ়িবা তেতিয়া তাত তোমালোকে আহিব হ'ব। এতিয়া তোমালোকে এইবোৰ নালাগে, মই জাষ্ট দেখুৱাই দিলোঁ, এইটো তোমালোকে এতিয়া মনত ৰাখিবা। ঠিক আছে, মানে কি হ'ব যেতিয়া আমাৰ এ এক্স এনেকৈ দিয়া থাকিব তেতিয়া আমি কি কৰিম এ ডট বি ল'বলৈ এই মেগনিটিউডটোৱে মানে এক্সৰ মেগনিটিউডকেইটা মাল্টিপ্লাই কৰি দিম। ঠিক তেনেকৈ কি ৱাই ডাইৰেকশ্যনত থকা মেগনিটিউডটোৱে কি কৰিব লাগিব মাল্টিপ্লাই কৰিব লাগিব, আৰু জেড ডাইৰেকশ্যনত থকা মেগনিটিউডকেইটা কি একেলগে মাল্টিপ্লাই কৰিব লাগিব আৰু কি প্লাছ কৰিব লাগিব এইটোৱে। ঠিক আছে, এতিয়া আমাৰ কি হ'ল, এতিয়া আমি যেতিয়া আমাৰ ৰেক্টেংগুলাৰ কম্পনেণ্ট থাকিব তেতিয়া আমি এ ডট বি মানে কি ডট প্ৰডাক্টটো কেনেকৈ হ'লে আমি পাই গ'লোঁ, এইটো ফৰ্মুলা পাই গ'লোঁ। এতিয়া যদি সোধে যে কি আমাক যে আমি ইহঁতৰ মাজৰ এংগুলটো কেনেকৈ উলিয়াম, এংগুলটোতো লাগিব, এতিয়া আমি এংগুলটো কেনেকৈ উলিয়াম যদি সোধে তেতিয়া আমি কেনেকৈ উলিয়াম এইটো লিখি লোৱা তোমালোকে প'জ কৰি। ঠিক আছে, হ'ব প'জ কৰি লোৱা। এতিয়া মোহাৰি দিওঁতো, এতিয়া আমি কি কৰিম যে ইহঁতৰ মাজৰ এংগুলটো চাম। তোমালোকৰ ডেৰিভেশ্যন নালাগে দেই, সেইটো জাষ্ট দেখুৱাই দিছোঁ। এতিয়া ইহঁতৰ মাজৰ এংগুলটো কি হ'ব যে আমি জানিছিলোঁ যে কি এ ডট বি মানে আমাৰ কি হয় এ ভেক্টৰ ডট বি ভেক্টৰ মানে কি হয় আমাৰ যে মেগনিটিউড অফ এ, আৰু কি হ'ব বি ভেক্টৰটোৰ এই এ ভেক্টৰ ডাইৰেকশ্যনত থকা কম্পনেণ্টটো আহিব হয়নে, মানে কি হ'ব বি কছ থিটা হয়নে। আৰু যিহেতু এতিয়া আমাৰ কি এই দুটা ভেক্টৰৰ মাজৰ এংগুলটোৰ কথা কৈছে, মানে কি এ ভেক্টৰ আৰু বি ভেক্টৰৰ মাজৰ এংগুলটোৰ কথা কৈছে, সেইকাৰণে আমি কি কৰিব লাগিব এই কছ থিটাটো এফালে ৰাখি এইটো এফালে গুচি যাম। মানে কি কৰিম আমি যে কছ থিটা ইকুৱেল টু আমাৰ কি আহিব, এতিয়া আমাৰ ওপৰত আহিব এ ডট বি মানে কি ডট প্ৰডাক্ট অফ এ ভেক্টৰ এণ্ড বি ভেক্টৰ এ ডট বি ডিভাইডেড বাই কিমান আহিব মেগনিটিউডকেইটা, মেগনিটিউডকেইটা যিহেতু মাল্টিপ্লাই হৈছে সেইটো আহিব। ঠিক আছে, মানে কি হ'ব আমি এইটো ফৰ্মুলা লগাই আমি কি কৰিব লাগিব এই ভেক্টৰ দুটাৰ মাজত যেতিয়া কি ভেক্টৰকেইটাত আমাৰ কি থাকিব ৰেক্টেংগুলাৰ কম্পনেণ্ট থাকিব সিহঁতৰ মাজৰ এংগুলটো উলিয়াব লাগিব। ঠিক আছে, আৰু আমি জানিছিলোঁ যে কি যেতিয়া আমি ৰেজলিউশ্যন অফ ভেক্টৰ পঢ়িছিলোঁ, তোমালোকে চাইছিলানে ভিডিঅ'টো, যদি নাই চোৱা চাব এবাৰ, তেতিয়া তাত কি দিয়া আছে যে আমি এই মেগনিটিউডটো কেনেকৈ উলিয়াব লাগে, যে এই ভেক্টৰ ইকুৱেলটো আমি কেনেকৈ উলিয়াব লাগে, ৰুট অভাৰ যদি আমাৰ কি থাকে 3 ডাইমেনশ্যনেল হয় তেতিয়া আমি কি কৰিব লাগে এ এক্স স্কুৱাৰ প্লাছ এ ৱাই স্কুৱাৰ প্লাছ কি হয় আমাৰ এ জেড স্কুৱাৰ, মানে কি হ'ব আমাৰ যে আমি কি কৰোঁ এই যে আমাৰ মেগনিটিউডকেইটা থাকে সেই মেগনিটিউডকেইটা আমি কি স্কুৱাৰ কৰি ৰুট অভাৰ লৈ লওঁ, প্লাছ কৰি দিওঁ মানে। ঠিক আছে, আৰু ইয়াৰ কি হ'ব আমাৰ যদি বি ভেক্টৰৰ কাৰণে যদি মেগনিটিউডটো লওঁ তেতিয়া আমাৰ কিমান আহিব যে বি এক্স স্কুৱাৰ প্লাছ বি ৱাই স্কুৱাৰ প্লাছ আমাৰ কিমান আহিব বি জেড স্কুৱাৰ। ঠিক আছে, আৰু আমি যিহেতু কি পাইছিলোঁ যে এতিয়া এ ডট বি মানে কি ডট প্ৰডাক্টটো আমি এনেকৈ পাইছিলোঁ, আৰু সেইকাৰণে আমি কছ থিটাটো আমি কেনেকৈ লিখিব পাৰোঁ এতিয়া যে কছ থিটা ইকুৱেল ওপৰত আহিব কি এ ডট বি ভেলুটো কি আমি কি পাইছিলোঁ ফৰ্মুলাটো মতে যে এ এক্স বি এক্স প্লাছ এ ৱাই বি ৱাই প্লাছ এ জেড বি জেড ওপৰত বহাই দিয়ে, সেইকাৰণে যে কি আহিব এ এক্স বি এক্স প্লাছ এ ৱাই বি ৱাই প্লাছ কি আহিব এ জেড বি জেড ডিভাইডেড বাই আমাৰ কিমান আহিব যে ৰুট অভাৰ এ মেগনিটিউড কিমান আছে এ এক্স স্কুৱাৰ প্লাছ এ ৱাই স্কুৱাৰ প্লাছ কি আহিব এ জেড স্কুৱাৰ ইনটু কি আহিব আমাৰ ৰুট অভাৰ বি এক্স স্কুৱাৰ প্লাছ বি ৱাই স্কুৱাৰ প্লাছ কিমান আছে বি জেড স্কুৱাৰ প্লাছ বি জেড স্কুৱাৰ, মানে এইটো চিম্প্লিফাইড হেৰিটো ফৰ্মুলাটো তোমালোকে এইটো ফৰ্মুলাত বহাবা। আৰু আমি জানো যে কি ইয়াৰ ফৰ্মুলাটো কি এইটো বুলি জানো, সেইকাৰণে কি ওপৰত বহাই দিছোঁ। আৰু এ মেগনিটিউড আৰু বি মেগনিটিউড আমি কি যেতিয়া আমি ৰেজলিউশ্যন অফ ভেক্টৰ কৰিছিলোঁ তেতিয়া আমিতো উলিয়াইছিলোঁ, আৰু এইটো আমি এনেকৈ লিখিব পাৰোঁ, সেইকাৰণে আমি এটা এনেকৈ লিখি দিছোঁ। ঠিক আছে, কিন্তু হ'ব এনেকৈ আমি কি কৰিব লাগিব যেতিয়া ৰেক্টেংগুলাৰ কম্পনেণ্ট দিয়া থাকিব তেতিয়া তাৰ আমি ডট প্ৰডাক্টটো এনেকৈ এইটো ফৰ্মুলা ইউজ কৰি উলিয়াব লাগিব, আৰু যদি আমাৰ সেই ভেক্টৰকেইটাৰ মাজৰ এংগুলটো যদি উলিয়াব দিয়ে তেতিয়া আমি এই ফৰ্মুলাটো ইউজ কৰি উলিয়াব লাগিব। ঠিক আছে, এতিয়া আমি প্ৰব্লেম কৰিম ইয়াৰ ওপৰত। হ'ব, তোমালোকে প'জ কৰি লিখি লোৱা। ঠিক আছে, বুজি পাইছানে? চাবা এবাৰ আমাক এই ফৰ্মুলাখিনি লাগিব, ফৰ্মুলাখিনি ইউজ কৰি আমি এইটো কুৱেশ্যন কৰিব লাগিব। হ'ব, হ'ল এতিয়া মোহাৰি দিওঁ। এতিয়া আমাৰ কি হ'ব কুৱেশ্যন আহিব। এতিয়া
আমাক কোৱেশ্যনটো কি দি আছে যে কি ফাইণ্ড দ্য এংগল বিটুইন টু ফলোইং ভেক্টৰ্ছ বুলি কৈছে আমাক ভেক্টৰকেইটা দি থোৱা আছে আৰু ইহঁতৰ মাজত কি কৰিবলৈ কৈছে আমাৰ এংগলটো ফাইণ্ড কৰিবলৈ কৈছে আমি অলপ আগত কি চাইছিলোঁ যে এংগলটো কেনেকৈ ফাইণ্ড কৰিছিলোঁ আমি যে ইয়াত কি ইউজ কৰিম আমি কছ থিটা ইউজ কৰিম আৰু সেই কি আছিলে আমাৰ যিটো ফৰ্মুলা আছিলে সেইটো আমি ইউজ কৰিম হয়নে এতিয়া আমি প্ৰথমতে কি কৰিম লিখি লওঁ যে কি আমি প্ৰথমতে 1 নম্বৰটো কৰোঁ যে আমি কি জানো যে কছ থিটা ইকুৱেলটো কি হয় cos theta equal a vector dot b vector divided by কি হ'ব আমাৰ a vector to magnitude into কি হ'ব আমাৰ b vector to magnitude হয় না আমি অলপ আগত পাইছিলোঁ তো তাৰ পিছত এতিয়া আমি কি কৰিম প্ৰথমতে সেই কাৰণে আমি ইয়াৰ এই দুটা ভ্যালু কিটা উলিয়াই ল'ম আৰু কি কৰিম এই ডট প্ৰডাক্টটো ভ্যালুটো উলিয়াম আৰু এই ফৰ্মুলাটোত বহাই দিম আৰু তাৰ কাৰণে কি যাব আমাৰ এংগলটো ওলাই যাব ঠিক আছে এতিয়া সেই কাৰণে আমি কি কৰোঁ প্ৰথমতে magnitude of a উলিয়াও আমি জানো যে কি magnitude of a কেনেকৈ উলিওৱা হয় যে কি আছিল আমাৰ কাৰণে ফৰ্মুলাটো ax² আমি যেতিয়া ৰেজলিউশ্যন অফ ভেক্টৰ চাইছিলোঁ তেতিয়া আমি এইখিনি কৰিছিলোঁ হয়নে যদি তোমালোকে ভিডিঅ'টো চোৱা নাই চাবা এবাৰ ৰেজলিউশ্যন অফ ভেক্টৰ ঠিক আছে প্লাছ কি হ'ব আমাৰ ay² প্লাছ az² হ'ল জেডটো কমন তলত দিওঁ az² হ'ল এতিয়া কি হ'ব আমি ইয়াত ভ্যালুখিনি বহাই দিম এতিয়া ভ্যালুখিনি বহালে কি আহিব আমাৰ যে ৰুট অভাৰ ax মানে কি ax মানে হৈছে আমাৰ এই i কেপৰ আগত থকা কি হয় আমাৰ ম্যাগনিটিউডটো হয় না আমাৰ i কেপৰ আগত কি আছে 1 আছে সেইকাৰণে কি আহিব ইয়াক আমি কি লিখো ax i cap plus ay j cap plus az k cap হিচাপে লিখো আৰু ax মানে কি আছে ইয়াত যেহেতু i কেপৰ আগত 1 আছে সেইকাৰণে কি আহিব আমাৰ ইয়াত 1 স্কয়াৰ আহিব প্লাস ay মানে কি j কেপৰ আগত কি আছে আমাৰ 1 আছে সেইকাৰণে কি আহিব আমাৰ 1 স্কয়াৰ আহিব প্লাস k কেপৰ আগত কি আছে আমাৰ 1 আছে সেইকাৰণে কি আহিব 1 স্কয়াৰ মানে কি হ'ব এতিয়া 1 plus 1 plus 1 মানে কি root over 3 ঠিক আছে তোমালোকে বুজি পালা তাৰ পিছত কি হ'ব এতিয়া আমি b ভেক্টৰ ম্যাগনিটিউডটো লিও এটা কাৰণে কি আহিব আমাৰ b ভেক্টৰ কাৰণে ম্যাগনিটিউডটো কিমান আহিব যে root over কি হ'ব আমাৰ যেহেতু a ভেক্টৰ কাৰণে ax² plus by² plus ay² plus baz² আছিল সেইকাৰণে কি হ'ব আমাৰ b ভেক্টৰ ম্যাগনিটিউডৰ কাৰণে bx² plus by² plus কি হ'ব bz² আৰু bx by bz to কি হ'ব আমাৰ এটো কি b ভেক্টৰটো কাৰণে আমাৰ কি হ'ব bx i cap plus by j cap plus bz k cap হিচাপে থাকে আৰু যেহেতু কি আমাৰ এটা bx মানে কি আগত মাইনাস আছে মানে কি -1 আহিব সেইকাৰণে আমি কি লিখিম যে bx ৰ জায়গাত -1 স্কয়াৰ প্লাস by মানে কি j cap আগত কি আছে -1 আছে সেইকাৰণে কি লিখিম এতিয়া by জায়গাত -1 লিখিম সেইকাৰণে লিখি দিয়া কি -1 স্কয়াৰ প্লাস আমাৰ কি আহিব bz মানে কিমান আছে bz k cap আগত কি আছে 2 আছে সেইকাৰণে ইয়াত আহিব কিমান 2 স্কয়াৰ হ'ল আচ্ছা কিমান হ'ব 1 -1 স্কয়াৰ মানে কি 1 -1 স্কয়াৰ মানে 1 2 স্কয়াৰ মানে 4 5 6 আহিব √6 হ'ল ইমানলৈকে ঠিক আছে এতিয়া আমি কি কৰিম এতিয়া আমি ইয়াৰ ডট প্ৰডাক্টটো উলিয়াও কি হ'ব আমাৰ যে a ভেক্টৰ ডট b ভেক্টৰ আমি ইয়াৰ কাৰণে ফৰ্মুলাটো কি পাইছিলোঁ ax bx plus ay by plus কি পাইছিলোঁ az bz তাত বহাই দিয়া ax bx plus আমাক আছিলে ay by plus কি হ'ব আমাৰ az bz হ'ল এতিয়া আমি ভ্যালু কিটা বহাই দিও ax ৰ ভ্যালু কিমান আছে আমাৰ 1 আছে আৰু bx ৰ ভ্যালু কি -1 আছে সেইকাৰণে কিমান আহিব 1 into -1 আহিলে প্লাস ay ভ্যালুটো কিমান আছে 1 আছে by ভ্যালুটো কিমান আছে -1 আছে সেইকাৰণে কিমান আহিব 1 into -1 প্লাস az ৰ ভ্যালু কিমান আছে 1 আছে আৰু bz ৰ ভ্যালু কিমান আছে 2 আছে সেইকাৰণে কিমান আহিব 1 into 2 এটা মানে কিমান হ'ব -1 প্লাস মাইনাস প্লাস মাইনাস হৈ যাব না -1 প্লাস 2 মানে কি -2 প্লাস 2 ইকুয়াল কিমান আহিব 0 আহিব ঠিক আছে মানে কি পালো আমি a ডট b a ভেক্টৰ b ভেক্টৰ যেতিয়া আমি ডট প্ৰডাক্ট কৰিম তেতিয়া আনসাৰটো কিমান পালো 0 পালো হ'ল এতিয়া আমি কি কৰিম এই ফৰ্মুলাটো বহাই দিম যদি ফৰ্মুলাটো বহাই দিয়া কি হ'ব এটো ইয়াৰ ভ্যালুটো আমি কিমান পালো এতিয়া √3 পালো আৰু ইয়াৰ কি কিমান পালো √6 পালো হয় না এটা বহাই দিও এতিয়া বহাই দিয়া therefore লিখি দিয়া সেইকাৰণে লিখি দিম therefore cos θ ইকুৱেল টু আমাৰ কিমান আহিব যে ওপৰত আহিব কিমান a ডট b ভেক্টৰ আছে নহয় সেইকাৰণে 0 আহিব ইকুৱেল আহিব 0 ডিভাইডেড বাই a ভেক্টৰ ম্যাগনিটিউডটো কিমান √3 সেইকাৰণে কিমান আহিব √3 ইনটু কিমান আহিব আমাৰ √6 হ'ল
কিন্তু কি হ'ব যেতিয়া আমি কি কৰিম দুটা সংখ্যা কি 0 কোনোবা এটা সংখ্যা কি কৰোঁ আমি ডিভাইড কৰোঁ তেতিয়া আনসাৰটো আমাৰ কিমান আহে 0 আহে সেইকাৰণে কিমান আহিব এতিয়া cos θ = 0 আৰু যেহেতু আমাৰ কি দিছে এংগলটোহে দিছে সেইকাৰণে কি হয় cos 0 কেতিয়া আহিব আমাৰ আমি জানো যে কি cos 90 ডিগ্ৰী হ'লে আমাৰ কিমান আহে cos 0 আহে সেইকাৰণে কি লিখিবা cos 90 ডিগ্ৰী এটা cos যাবগে এতিয়া কি হ'ব θ = 90 ডিগ্ৰী মানে কি হ'ব আমাৰ এই দুটা ভেক্টৰৰ কাৰণে এংগলটো আমাৰ কি হ'ব 90 ডিগ্ৰী হ'ব ঠিক আছে এনেকৈ কি কৰিব লাগিব আমি এংগলটো ফাইণ্ড কৰিব লাগিব দেখিলা না প্ৰথমতে আমি কি কৰিলোঁ ইয়াত লিখি ল'লোঁ আমি জানো যে কি এইটো ফৰ্মুলা বুলি জানো আমি আৰু সেইকাৰণে প্ৰথমতে কি কৰিলোঁ আমি এ ভেক্টৰটোৰ মেগনিটিউড আৰু বি ভেক্টৰটোৰ মেগনিটিউডটো উলিয়াই ল'লোঁ এইকেইটা ফৰ্মুলাত বহুৱাই ল'লোঁ এইকেইটা আমি কেতিয়া পাইছিলোঁ ৰিজল্যুশ্যন অফ ভেক্টৰ যেতিয়া পঢ়িছিলোঁ তেতিয়া আমি পাইছিলোঁ ঠিক আছে তোমালোকে যদি তাৰ ভিডিঅ'টো চোৱা নাই চাবা এবাৰ তাত ভালকৈ বুজি পাবা ঠিক আছে আৰু তাৰপিছত আমি কি কৰিলোঁ a ডট b কৰিলোঁ ইয়াৰ কাৰণে আমি অলপ আগত কি কৰিছিলোঁ এটা ফৰ্মুলা ডিৰাইভ কৰিছিলোঁ আৰু এই ফৰ্মুলাটো কি ax bx + ay by + কি হয় az bz আৰু তাত আমি বহাই দিলোঁ আনসাৰটো কি 0 পালোঁ আৰু সেইকাৰণে কি এই ফৰ্মুলাটোত আমি যিহেতু ইহঁতৰ আনসাৰটো বহাই দিলোঁ আৰু ইয়াৰ এংগলটো কিমান আহিলে 90 ডিগ্ৰী আহিলে ঠিক আছে এনেকৈ আমি কি কৰিব লাগিব দুটা ভেক্টৰৰ মাজৰ এংগলটো উলিয়াব লাগিব হ'ব এতিয়া আমি কি কৰিম 2 নম্বৰ কোৱেশ্চনটো কৰিম হ'ল তোমালোকে এটা পজ কৰি লিখি ল'বা হ'ব মোহাই দিওঁ এতিয়া আমাৰ 2 নম্বৰটো কি দিয়া আছে যে এইটো সেম আমাৰ ফৰ্মুলা লাগিব 2 নম্বৰটো আছে এইটো এতিয়া সেইকাৰণে প্ৰথমতে আমি কি কৰিম প্ৰথমতে আমি a ভেক্টৰ মেগনিটিউড আৰু b ভেক্টৰ মেগনিটিউডটো উলিয়াই লওঁ এতিয়া সেইকাৰণে কি হ'ব a ভেক্টৰ মেগনিটিউডটো যে a ভেক্টৰ মেগনিটিউডটো কি হয় সদায় √ax² + ay² + কি হয় আমাৰ az² হ'ল এতিয়া আমাৰ ইয়াত কি আছে √ax মানে কিমান আছে ax ik + ayjk + azk হয় এতিয়া ax এর ভ্যালু কিমান আছে ik আগত 2 আছে সেইকাৰণে ইয়াত কি আহিব 2 আহিব 2² প্লাস ay মানে কিমান আছে jk আগত কি আছে 4 কিন্তু তাৰ আগত কি আছে মাইনাস আছে না আৰু আমাৰ ফৰ্মুলাটো কি হয় ax ik + ayjk + azkk হয় আৰু যেহেতু ইয়াত মাইনাসটো আহিলে সেইকাৰণে কি হ'ব আমাৰ লগতে 4 লগত কি আহিব দিয়া মাইনাস আহিব হ'ল প্লাস আৰু az কিমান আছে kk পৰ আগত 6 আছে সেইকাৰণে 6 বহাই দিয়া হ'ল এখানে কিমান আহিব √4 + 16 + 36 হয়নে আৰু এতিয়া আমি এটো কৰিলে কিমান আহিব যে বাৰু 6 + 5 56 আহিলে এটা 56 টোক কি কৰিব পাৰিম যে √4 * কি লিখিব পাৰিম আমি 14 লিখিব পাৰিম হয়নে এতিয়া কি কৰিব পাৰিম আমি 2√14 বুলি আমি লিখিব পাৰোঁ হ'ল তাৰপিছত আমি কি কৰিব পাৰিম এতিয়া আমি কি কৰিম এই b ভেক্টৰ মেগনিটিউডটো উলিয়াই লওঁ তা b ভেক্টৰ মেগনিটিউডটো আমাৰ কিমান আহিব যে ইকুৱেল কি হ'ব আমাৰ √bx² + by² + bz² হ'ল আৰু এতিয়া bx এর ভ্যালুটো কিমান আছে আমাৰ ik আগত কি আছে 3 আছে সেইকাৰণে কি আহিব 3² আহিব প্লাস jk আগত কি আছে 1 আছে সেইকাৰণে কি আহিব 1² আহিব প্লাস kk আগত কি আছে আমাৰ 4 আছে সেইকাৰণে কি হ'ব 4² সেইকাৰণে কিমান আহিব আমাৰ আনসাৰটো 9 + 1 + 2 হেটো 2 এটা কি হ'ব 4 হ'ল এটা কি হ'ব √14 হ'ল এতিয়া আমি কি পাই গলো a ভেক্টৰৰ কাৰণে ম্যাগনিটিউডটো আৰু b ভেক্টৰৰ কাৰণে ম্যাগনিটিউডটো পাই গলো এতিয়া আমি কি কৰিব লাগিব এই a ডট b মানে কি a ভেক্টৰ আৰু b ভেক্টৰ ডট প্ৰডাক্ট উলিয়াব লাগিব যেতিয়া আমি কি কৰিম a ডট b উলিয়াম আমাৰ a ভেক্টৰ ডট b ভেক্টৰ উলিয়াম তেতিয়া আমাৰ কিমান আহিব ax bx + ay by + কি হ'ব আমাৰ az bz হ'ল এতিয়া তুমি ইয়াত ভ্যালু কিটা বহাই দিয়া ভ্যালু কিটা বহালে আমাৰ কিমান আহিব যে ax এর ভ্যালুটো আমাৰ কিমান আছে 2 আছে 2 * কিমান আহিব bx এর ভ্যালু 3 আছে প্লাস ay এর ভ্যালুটো কিমান আছে -4 আছে আৰু by এর ভ্যালুটো কিমান আছে 1 আছে প্লাস কিমান আহিব az এর ভ্যালুটো কিমান আছে 6 আছে আৰু bz এর ভ্যালুটো কিমান আছে 2 আছে হ'ল এতিয়া তোমালোকে ক্যালকুলেশন কৰি দিয়া কিমান আহিব যে 6 প্লাস -4 আহিব প্লাস কি আহিব 12 আহিব হয়নে এটাতে কিমান আহিব এতিয়া আমাৰ যে 2 + 12 14 আহিব হ'ল ইমান লাগে ঠিক আছে হ'ল এতিয়া আমি কি কৰিম এই ভ্যালুটো এইকিটা ভ্যালু আমি এই ফৰ্মুলাটোত বহাই দিম তে ফৰ্মুলাত যদি বহাই দিও কি হ'ব ইয়াটা কাম কৰো এডখন বহাই দিও
হ'ল এটা হ'ল লিখি হ'ল নহয় তোমালোকে পজ কৰি লিখি লোৱা যদি নাই হোৱা হ'ব এতিয়া বি ভেক্টৰটো কিমান পালোঁ √14 পাইছিলোঁ হ'ব এতিয়া সেইকাৰণে এইটো মোহাই দিওঁ এতিয়া আমি কি লিখিব লাগিব যে therefore cos θ ইকুৱেল টু আমাৰ কিমান আহিব এতিয়া আমি a ভেক্টৰ ডট b ভেক্টৰ কিমান পালোঁ ডট প্ৰডাক্ট কৰি 14 পালোঁ হ'ল ওপৰত সেইকাৰণে কি লিখিম আমি 14 লিখিম আৰু তলত আমি কি লিখিম যে a ভেক্টৰৰ মেগনিটিউডটো কিমান পালোঁ 2√14 2√14 ইনটু কিমান আহিব আমাৰ যে b ভেক্টৰ আমি কিমান পাইছিলোঁ মেগনিটিউডটো 4√14 পাইছিলোঁ √14 সেইকাৰণে কি হ'ব আমাৰ cos θ ইকুৱেল 14 divided by 2 into আমাৰ কিমান আহিব √14 into √14 কিমান হয় 14 হয় সেইকাৰণে কিমান আহিব 14 আহিব 14 কেনসেল এতিয়া সেইকাৰণে কি আহিব আমাৰ cos θ ইকুৱেল টু হাফ আহিব লিখি দিয়া cos θ ইকুৱেল কিমান আহিলে আমাৰ হাফ আহিলে আৰু cos কিমান ডিগ্ৰী হাফ হয় আমাৰ cos θ ইকুৱেল টু কিমান হয় cos কিমান ডিগ্ৰী হয় 60 ডিগ্ৰী হ'ল এতিয়া সেইকাৰণে আমাৰ থিটাটো কিমান আহিব 60 ডিগ্ৰী হ'ল এনেকৈ আমি কি কৰিব লাগিব ইয়াৰ এংগল হ'ব দুটা ভেক্টৰৰ মাজৰ এংগল কি কৰিব লাগিব ফাইন কৰিব লাগিব তোমালোকে সদায় মনত ৰাখিবা যে যেতিয়া আমাক দুটা ভেক্টৰ দিয়া থাকিব সিহঁতৰ মাজৰ এংগলটো উলিয়াবলৈ হ'লে আমি এই ফৰ্মুলাটো ইউজ কৰিম প্ৰথমতে কি কৰিম আমি a ডট b মানে কি a ভেক্টৰ b ভেক্টৰৰ মাজৰ ডট প্ৰডাক্টটো উলিয়াম তাৰপিছত কি কৰিম আমি এই a ভেক্টৰৰ কাৰণে মেগনিটিউডটো উলিয়াম এইটো ফৰ্মুলা ইউজ কৰি b ভেক্টৰৰ কাৰণে মেগনিটিউড উলিয়াম সেম ফৰ্মুলা মানে কি আহিব √bx² + by² + bz² আহিব হয়নে সেইকেইটা ফৰ্মুলা ইউজ কৰি আমি এইকেইটা ভেলুকেইটা উলিয়াই ল'ম তাৰপিছত কি কৰিম আমি এই ফৰ্মুলাত তাৰ ভেলুখিনি বহাই দিম আৰু এনেকৈ কি কৰিম আমি থিটাটো বাকি এংগলটো উলিয়াই দিম ঠিক আছে এনেকৈ কি কৰা হয় আমাৰ ভেক্টৰ এংগল ফাইন কৰা হয় হ'ব তোমালোকৰ নাই হয় যদি পজ কৰি লিখি লোৱা হ'ল এতিয়া আমি ইয়াৰ পিছৰ কুৱেশ্যনটোলৈ যাওঁ বহাই দিওঁ এতিয়া আমাৰ কুৱেশ্যনটো কি কৈছে ফৰ হোৱাট ভেলু অফ a are the vector a ভেক্টৰ এটা দিছে এণ্ড b ভেক্টৰ পাৰপেণ্ডিকুলাৰ টু ইচ আদাৰ মানে কি আমাক যে দিছে a ভেক্টৰ a i cap minus 2j cap plus k cap আৰু ইয়াত কি দিছে 2a i cap plus a j cap minus 4k cap পাৰপেণ্ডিকুলাৰ টু ইচ আদাৰ মানে কি ইয়াত a কোনকিটা কি ভেলুৰ কাৰণে আমাৰ এই ভেক্টৰ দুটা কি বুলি কৈছে পাৰপেণ্ডিকুলাৰ হ'ব বুলি কৈছে এটা আনটোৰ ঠিক আছে আৰু আমি গম পাইছিলোঁ যে কি যেতিয়া ভেক্টৰ দুটা কি হয় এটা আনটোৰ পাৰপেণ্ডিকুলাৰ হয় তেতিয়া আমি যদি হেৰি কৰোঁ তোমাৰ ডট প্ৰডাক্ট উলিয়াওঁ a ডট b আমাৰ কি হৈছিলে যে a b cos কিমান আহিব যেহেতু পাৰপেণ্ডিকুলাৰ 90 ডিগ্ৰী আহিব আৰু cos 90 মানে কি 0 মানে কি হ'ব আমাৰ a ডট b কি হ'ব আমাৰ 0 হ'ব মানে কি আমি যদি কি কৰোঁ a ডট b ইকুৱেল টু 0 কৰোঁ তাৰ পৰা যদি আমি a ভেলুটো উলিয়াই দিওঁ তেতিয়া আমি গম পা যাম যে কি a কোনকিটা ভেলুৰ কাৰণে a ভেক্টৰটো আৰু এই ভেক্টৰটো কি হ'ব পাৰপেণ্ডিকুলাৰ হ'ব এটা আনটোৰ ঠিক আছে সেইকাৰণে আমি কি কৰিম লিখি লওঁ সলিউশন since a vector and b vector are perpendicular therefore আমি কি লিখিব পাৰোঁ যে a dot b equal to কি 0 মানে কি a ভেক্টৰ আৰু b ভেক্টৰ ডট প্ৰডাক্টটো কি হ'ব 0 হ'ব আমি জানো যে কি যেতিয়া 90 ডিগ্ৰী হ'ব পাৰপেণ্ডিকুলাৰ হ'ব তেতিয়া আমাৰ কি হয় ডট প্ৰডাক্টটো 0 হয় আৰু সেইকাৰণে আমি লিখি লৈছোঁ যিহেতু কি আমাৰ a আৰু b ভেক্টৰকেইটা পাৰপেণ্ডিকুলাৰ হয় সেইকাৰণে আমি কি লিখিব পাৰোঁ যে কি a আৰু b ভেক্টৰ ডট প্ৰডাক্টটো কি হ'ব আমাৰ 0 হ'ব ঠিক আছে এতিয়া ভেলুকেইটা বহাই দিয়া a কিমান দিয়া আছে a i cap প্লাছ নট মাইনাছ a i cap minus 2 j cap plus কি আছে k cap ডট কিমান আছে আমাৰ যে 2a i cap 2a i cap plus a j cap minus 4k cap এইটো ডট প্ৰডাক্ট দেই ডট এইটো ডট ইকুৱেল টু 0 এতিয়া আমি যেতিয়া কি কৰোঁ ডট প্ৰডাক্ট কৰোঁ তেতিয়া কি হয় আমাৰ ম্যাগনিটিউডকেইটা মাল্টিপ্লাই হৈ যায় মানে কি হ'ব ইয়াত a ডট b মানে কি হয় আমাৰ a ডট b মানে আমাৰ কি হয় সদায় যে ax bx প্লাছ কি আহে আমাৰ ay by প্লাছ az bz হয়নে সেইকাৰণে কি হ'ব ax bx এটা কি হয় আমাৰ এই ভেক্টৰকেইটা কি হয় ম্যাগনিটিউডকেইটা হয় মানে কি হ'ব a মাল্টিপ্লাই হৈ যাব ঠিক তেনেকৈ a মাল্টিপ্লাই হৈ যাব ঠিক তেনেকৈ ইয়াৰ আগত থকা ম্যাগনিটিউড আৰু কি এইটোৱে কি হৈ যাব মাল্টিপ্লাই হৈ যাব ঠিক আছে এটা কি কৰি দিয়া মাল্টিপ্লাই কৰি দিয়া a ইনটু কি হ'ব 2a প্লাছ ইয়াৰ আগত কি আছে -2 সেইকাৰণে কি হ'ব -2 ইনটু
a আহিব ঠিক আছে প্লাস কি আহিব 1 ইনটু কি আহিব -4 আহিব ইকুৱেল টু 0 a ইনটু 2a -2 ইনটু কি a আৰু কি এইটো আগত কি আছে 1 আছে সেইকাৰণে কি ইনটু -4 যেহেতু কি i cap মানে x ডাইৰেকশ্যনত বুজায় j cap হলে y ডাইৰেকশ্যনত k cap হলে z ডাইৰেকশ্যনত সেইকাৰণে এটা কি কৰিলো আমি মাল্টিপ্লাই কৰিলো হল আৰু কেনে এটা কি আহিব z 2a স্কয়াৰ মাইনাস কি আহিব 2a - 4 ইকুৱেল কি আহিব আমাৰ 0 হল এটো কেটা তোমাক সলভ কৰি দিয়া সলভ কৰিলে কি আহিব যে 2a স্কয়াৰ সাইড বনাস মাইনাস আহিব কি 4 - 2 a - 4 ইকুৱেল টু 0 হল আৰু যদি কোন কি হ'ব 2a স্কয়াৰ - 4a - m প্লাস হৈ যাব 2a - 4 ইকুৱেল 0 হল এটা যদি আমি কমন লৈ লও কি হ'ব ইয়াত 2 এটা যদি কমন লও তেতিয়া a মাইনাস কি হ'ব আমাৰ 2 আহিলে হয়নে প্লাস ইয়াৰ পৰা আমি কি কমন লব 2 এটা কমন লাগিব হেকান কি থাকিব a - 2 থাকিব ইকুৱেল 0 আৰু ইয়াত কি থাকি যাবগে আমাৰ যে এইফালে কৰো এখিনি ক্যালকুলেশন অকল 2a + 2 টো আহিব এটা 2a + 2 আৰু এটো কি আহিব a - 2 ইকুৱেল টু কি হ'ব 0 নহলে আমি কি লিখিব পাৰো যে কি 2a + 2 ইকুৱেল টু 0 হয়নে মানে কি আহিব এতিয়া যে 2a ইকুৱেল -2 আৰু হেকানে কি আহিব a ইকুৱেল কি আহিব দিয়া -2 / 2 কিন্তু -1 এটা আহিলে আৰু এটো কি আহিব a - 2 ইকুৱেল 0 আছে a - 2 ইকুৱেল 0 আৰু হেকানে a ভ্যালুটো কিমান আহিব আমাৰ 2 ঠিক আছে মানে কি হ'ব এতিয়া আমি a ভ্যালু 1 আৰু -1 আৰু 2 কাৰণে কি পাম এই ভেক্টৰ দুটা পাৰপেন্ডিকুলাৰ পাম কি হয় এটা আনটো ঠিক আছে যেহেতু আমাক কি দিয়া আছিল পাৰপেন্ডিকুলাৰ বুলি দিয়া আছিল হেকানে আমি জানো যে কি যেতিয়া দুটা ভেক্টৰ পাৰপেন্ডিকুলাৰ হ'ব তেতিয়া হিহঁতৰ ডট প্ৰডাক্টটো কি হয় 0 হয় এটো মানে হেকানে আমি এটো লিখি ললো আৰু হিহঁতক ডট প্ৰডাক্ট কৰিলো তেতিয়া কি a ভ্যালুটো ওলাই গল আৰু a এইগিটা ভ্যালুৰ কাৰণে কি হ'ব আমাৰ a ভেক্টৰ আৰু b ভেক্টৰটো কি হ'ব পাৰপেন্ডিকুলাৰ হ'ব এটা আনটো ঠিক আছে এনেকৈ কি কৰিব আমি কোৱেশ্চনটো কৰিব লাগিব লিখি লোৱা তোমালোকে পজ কৰি লিখি লবা হ'ব এটো মহাই দিও আচ্ছা ইয়াৰ পিছৰ কোৱেশ্চনটোলৈ যাও আমি হ'ব এতিয়া আমাৰ কোৱেশ্চনটো কি দিয়া আছে যে a body is constrained to move along the z axis of a coordinate system is subjected to a constant force f force টো ইমান দি দিছে যত i cap j cap k cap represent unit vector বুলি কৈছে এই যে i cap j cap k cap হেগিটা কি হয় কি বুলি কৈছে ইউনিট ভেক্টৰ বুলি কৈছে along x y z axis বুলি কৈছে ঠিক আছে এতিয়া মানে কি হৈছে এটা বডি z ডাইৰেকশ্যনত মুভ কৰিছে আৰু তাত ফোৰ্সটো কিমান লাগি আছে ইমান লাগি আছে হল আৰু আমাক এটা কি ক্যালকুলেট কৰিব লাগিছে ক্যালকুলেট দা ওয়ার্ক ডান বাই দা ফোর্স ইন ডিসপ্লেসিং দা বডি থ্ৰু এ ডিসটেন্স অফ 4 মিটাৰ along দা z axis মানে কি কৈছে আমাৰ বডিটোৱে z axisত 4 মিটাৰ ডিসপ্লেস হওঁতে তাত আমি কিমান ওয়ার্ক ডান কৰিব লগিয়া হল ফোর্সটো হয় হেতু আমাক কি কৰিব লাগিছে উলিয়াবলৈ কৈছে ঠিক আছে এতিয়া আমি জানো যে কি ওয়ার্ক ডান মানে ফোর্স ইনটু কি হয় আমাৰ f dot s মানে কি ফোর্স ইনটু ডিসপ্লেসমেন্ট হয় না এতিয়া যেহেতু কি হৈছে আমাৰ বডিটো 4 মিটাৰ z axisত মুভ কৰিছে মানে কি হৈছে as the body move 4 মিটাৰ along কি z axis হয় না মানে কি কৈছে বডিটো z axisত কি মুভ কৰিছে মানে কি ডিসপ্লেস হৈছে আৰু যেহেতু এটো ডিসপ্লেস হৈছে হেকাৰণে আমাৰ যেটো ভেক্টৰ পাম আমি z axisৰ ফালে 4 মিটাৰ ডিসপ্লেস হতে হেতু আমাৰ কি হ'ব এতিয়া ডিসপ্লেসমেন্ট ভেক্টৰ আহিব সো কি হ'ব আমাৰ ডিসপ্লেসমেন্ট ভেক্টৰ কি হ'ব ডিসপ্লেসমেন্ট ভেক্টৰ আমি কি হে বুজাও s এৰ বুজাও ইকুৱেল টু কি হ'ব আমাৰ 4 যেহেতু z axisৰ ফালে 4 k cap আমি জানো যে কি z axisৰ ফালে আমাৰ ইউনিট ভেক্টৰটো কি হয় আমাৰ k cap হয় হেকাৰণে আমি কি লিখিলো 4 k cap যেহেতু অকল z axisতে কি হৈছে ডিসপ্লেস হৈছে আৰু হেকাৰণে আমি কি লিখিব পাৰো যে 0 i cap plus 0 j cap plus 4 k cap বুলি লিখিব পাৰো না সচন তোমালোকে যেহেতু বডিটো কি হৈছে আমাৰ অকল z axisৰ ফালে মুভ কৰিছে আৰু হেকাৰণে কি লিখিব পাৰো আমি আৰু কিমান মুভ কৰিলে আমাৰ 4 মিটাৰ মুভ কৰিছে আৰু 4 মিটাৰটো কি হ'ব আমাৰ তোমাৰ ম্যাগনিটিউড হ'ব আৰু ডাইৰেকশনটো কি আমাৰ z axis হেকাৰণে ডাইৰেকশনটো কাৰণে কি ব্যৱহাৰ কৰিছো আমি k cap ব্যৱহাৰ কৰিছো আৰু যেহেতু আমাৰ কি x আৰু y ডাইৰেকশনৰ কোনো ডিসপ্লেস হোৱা নাই হেকাৰণে আমি কি লিখিছো 0 i cap plus 0 j cap এনেকৈ লিখিব পাৰো হয়নে এইগিটা থকা একেটা কথা হেকাৰণে কি একেনে দি লৈছো আমি এতিয়া যাতে আমাৰ সুবিধা হয় কৰিবলৈ হল আৰু কি দি আছে ফোর্সটো ফোর্স f ভেক্টৰ ইকুৱেল টু কিমান দি আছে -i cap plus 2 j cap plus 3 k cap
ঠিক আছে এতিয়া আমাৰ কি উলিয়াবলৈ কৈছে ৱৰ্ক ডাউন উলিয়াবলৈ কৈছে সেই ফ'ৰ্চটোৱে 4 মিটাৰ ডিছপ্লেচ কৰোঁতে বডিটোক আমাৰ কিমান ৱৰ্ক ডাউন হ'ল সেইটো উলিয়াবলৈ কৈছে therefore কি হ'ব ৱৰ্ক ডাউন মানে আমি জানো যে কি w = f dot s হয়নে ৱৰ্ক ডাউনটো কি হয় এটা স্কেলাৰ কোৱান্টিটি হয় আৰু এইটো কি হয় ভেক্টৰ কোৱান্টিটি হয় সেইকাৰণে কি হ'ব এতিয়া বহাই দিয়া মাইনাছ I cap plus 2 J cap plus 3 K cap dot 0 I cap plus 0 J cap plus কি হ'ব 4 K cap হ'ল আৰু এটা কি কৰিব লাগিব আমি যেহেতু আমি কি ডট প্ৰডাক্ট কৰিব লাগে সেইকাৰণে কি x ৰ যিকেইটা ম্যাগনিটিউড আছে সেইকেইটা কি হৈ যাব মাল্টিপ্লাই হৈ যাব মানে কি আছে ইয়াৰ আগত -1 আছে -1 into 0 হ'ল প্লাছ ইয়াৰ আগত কিমান আছে y ডাইৰেকশ্যন কি আছে 2 আৰু কি 0 আছে সেইকাৰণে কি হ'ব 2 into 0 হ'ব প্লাছ z ডাইৰেকশ্যন কি আছে 3 into 4 আহিব 3 into 4 মানে কি হ'ব ইনটু 0 0 হৈ গ'ল 3 into 4 কিমান 12 আমাৰ কিমান আহিব যে 12 মিটাৰ নিউটন মিটাৰ আহিব ৱৰ্ক ডান কৈছে সেইকাৰণে কি হ'ব আমাৰ 12 নিউটন মিটাৰ মানে কি 12 জুল ঠিক আছে মানে কি হ'ব ইমানটো ৱৰ্ক ডান লাগিব মানে কি আমাৰ যেতিয়া বডিটোৱে z ডাইৰেকশ্যনত 4 মিটাৰ এইটো ফ'ৰ্চৰ সহায়ত ডিসপ্লেস কৰিব তেতিয়া আমাৰ যেটো ৱৰ্ক ডান হ'ব হেতু কিমান হ'ব 12 জুল ঠিক আছে আমি ইয়াত কি কৰিলে বুজি পালা না যেহেতু কি বডিটো অকল z ডাইৰেকশ্যনতে মুভ কৰিছে আৰু 4 মিটাৰটো কি হৈ যাব সেই কাৰণে z এক্সিছৰ ফালে তাৰ কাৰণে ম্যাগনিটিউড হৈ যাব আৰু z এক্সিছৰ ফালে আমাৰ ডাইৰেকশ্যনটো কি হৈ বুজায় আমি জানো যে কি ইউনিট ভেক্টৰ কি হয় k cap বুজায় সেইকাৰণে কি লিখিলো k cap লিখিলো আৰু যেহেতু কি হৈছে আমাৰ x এক্সিছ আৰু y এক্সিছত কোনো ডিসপ্লেস হোৱা নাই সেইকাৰণে আমি কি লিখিছো 0 I cap plus 0 j cap ঠিক আছে আৰু তাৰপিছত কি আছে আমাৰ ফ'ৰ্চটো দি থোৱা আছে সেইকাৰণে কি আমি জানো যে ৱৰ্ক ডাউন মানে f dot s সেইকাৰণে কি আমি ডাইৰেক্ট ডট প্ৰডাক্ট কৰি দিছো আনসাৰটো পাই গলো ঠিক আছে হ'ব তোমালোকে পজ কৰি লিখি লোৱা হল এতিয়া আমি ইয়াৰ পিছৰ কোৱেশ্চনলৈ আগবাঢ়ো এটো তোমালোকৰ এনসিআৰটি আছে দেই লিখি লবা এনসিআৰটি কোৱেশ্চনটো বুকত আছে হ'ব এতিয়া আমাৰ কোৱেশ্চনটো কি দিয়া আছে যে কি if unit vectors a cap and b cap are inclined at an angle theta then prove that কি কৈছে a cap minus b cap কি মডুলাছৰ কথা কৈছে মানে কি এটো ম্যাগনিটিউডৰ কথা কৈছে ইকুৱেল টু sin θ/2 আমাক কি কৰিবলৈ কৈছে প্ৰুফ কৰিবলৈ কৈছে এটা আমাক কি দিয়া আছে এটা দুটা ভেক্টৰ কি দিয়া আছে আমাৰ a cap আৰু b cap মানে কি ইউনিট ভেক্টৰ দিয়া আছে আৰু হিহঁতৰ আমাক কি কৈছে মাইনাস লৈছে মানে কি যেটো ভেক্টৰ হ'ব হিহঁতৰ কি হ'ব আমাৰ এই ইউনিট ভেক্টৰ কিটা মাইনাস হ'ব আৰু আমি জানো যে কি যে সলিউশন লিখিলো এতিয়া যে কি হয় যেতিয়া আমাৰ এটা ভেক্টৰ কি কৰা হয় সেই ভেক্টৰটোৰ লগতে কি কৰা হয় ডট প্ৰডাক্ট কৰা হয় তেতিয়া আমি আনসাৰটো কি জানো যে তাৰ আনসাৰটো আমাৰ কি পাওঁ আমি ম্যাগনিটিউডৰ স্কয়াৰ পাওঁ হয়নে মানে কি হয় ফৰ এনি ভেক্টৰ আমি কি লিখিব পাৰো যে সেই ভেক্টৰটো ম্যাগনিটিউডৰ কি হয় স্কয়াৰটোক আমি যে a ভেক্টৰ ডট প্ৰডাক্ট a ভেক্টৰ আমি লিখিব পাৰো এটো প্ৰপাৰ্টিজত মই কৈছিলো হয়নে এটো আমি এনেকৈ লিখিব পাৰো এতিয়া আমি কি কৰিম এই ফৰ্মুলাটো আমি কি কৰিম এই প্ৰপাৰ্টিটো আমি ইয়াত লগাই দিম ঠিক আছে মানে কি এটো যেহেতু প্ৰুফ কৰিবলৈ দিছে এই ভেক্টৰটা যেহেতু মাইনাস লৈছে সেই কাৰণে আমি কি কৰিম এই প্ৰপাৰ্টিটো আমি এই ভেক্টৰটোত লগাই দিম এতিয়া যদি ভেক্টৰটোত a cap minus b cap ভেক্টৰটোত যদি আমি এই প্ৰপাৰ্টিটো লগাও তেতিয়া কি হ'ব যে কি আহিব এতিয়া আমাৰ এফালে লিখি লোৱা a cap minus b cap যেটো ভেক্টৰৰ আমি কি পালো এটো ম্যাগনিটিউডটো হ'ব এটো স্কয়াৰ ইকুৱেল আমি কি লিখিব পাৰো ইয়াৰ ভেক্টৰ কিটা কি ডট প্ৰডাক্ট হিচাপে লিখিব পাৰো মানে কি আহিব এতিয়া a cap minus b cap dot কি আহিব আমাৰ a cap minus b cap হয় না যেহেতু কি সেম ভেক্টৰ কিটা ডট প্ৰডাক্ট কৰিলেহে আমি কি পাম ম্যাগনিটিউডটো স্কয়াৰ পাম সেইকাৰণে আমি এনেকৈ লিখি লও পাৰো হয় না এটো লিখিলা তাৰ পিছত এতিয়া আমি কি কৰিম ডট প্ৰডাক্ট কৰিম এফালে a cap minus b cap স্কয়াৰ এটো কি হ'ব এতিয়া a cap dot a cap প্ৰথমতে আহিলে minus a cap dot কি হ'ব b cap যেটো ডট প্ৰডাক্ট আছে a cap dot b cap হল এতিয়া কি হ'ব মাইনাস b cap dot a cap মাইনাস মাইনাস কি হ'ব প্লাস b cap dot b cap এতিয়া আমি কি হৈছে a cap dot a cap এতিয়া যদি a cap dot কি হয় a cap হয় আৰু ইয়াৰ কি হ'ব আমাৰ যেটো আমি ভ্যালু পাম হেতু কি হ'ব যে a মানে কি হ'ব ইয়াৰ ম্যাগনিটিউড আৰু ইয়াৰ ম্যাগনিটিউড cos কি হ'ব 0 ডিগ্ৰী হ'ব কাৰণ কেলে যেহেতু দুইটা আমি কি সেম লৈছো ভেক্টৰ হেকাতে কি হ'ব ৰবা ভালকে লিখি দিও তো যে আমাৰ ইয়াত কি হ'ব কি a cap dot a cap ইকুৱেল টু কি হৈছে আমাৰ যে যেহেতু আমি কি জানো a dot a মানে কি হয় যে a dot b মানে কি হয় ab cos θ আৰু হেকাতে কি লিখো আমি ab cos θ লিখো ইয়াত আমাৰ a কি আহিব a ভেক্টৰ
এ কেপৰ মেগনিটিউড আহিব ইনটু কি আহিব আমাৰ আকৌ এ কেপৰ মেগনিটিউড আহিব আৰু cos কি আহিব আমাৰ যেহেতু দুটা ভেক্টৰ কি আমি সেম লৈছো হিহঁতৰ মাজৰ এংগলটো সদায় কি হয় সেই কাৰণে 0 ডিগ্ৰী হয় সেই কাৰণে কি হ'ব আমাৰ 0 ডিগ্ৰী মানে কি হিলে আৰু যেহেতু কি দিছে আমাক ইউনিট ভেক্টৰ বুলি দিছে আৰু ইউনিট ভেক্টৰ মেগনিটিউড কিমান হয় 1 হয় 1 ইনটু কি আহিব 1 আৰু cos 0 মানে কি হয় 1 মানে কি আনসাৰটো 1 আহিলে হয়নে আৰু সেই কাৰণে আমি কি লিখিব পাৰো এই a ডট a জায়গাত আমি কি লিখিব পাৰো 1 লিখিব পাৰো হয়নে a cap b cap স্কয়াৰ লিখিলে এটো কি হলো 1 মাইনাস আৰু যেহেতু কি আমাক ইউনিট ভেক্টৰ বুলি কৈছে কিন্তু i cap j cap k cap বুলি কোৱা নাই দে হেতু ভুল নকৰিবা আকৌ যদি i cap dot j cap হল তেতিয়া 0 হলেন কিন্তু যেহেতু কি এইগিটা i cap dot j cap হোৱা নাই মানে কি এই x ডাইৰেকশন আৰু y axis হলে থকা নাই সেই কাৰণে কি আমি এক 0 বুলি লিখিব নোৱাৰো আৰু আমি জানো যে কি যে তুমি a cap dot b লিখা বাকি b cap dot a লিখা কথা একেটাই হ'ব মানে কি যে a dot b লিখা আৰু b dot a লিখা কথাটো একেটাই যেহেতু কি এইটা আছে ইউনিট ভেক্টৰ সেই কাৰণে কি a dot b লিখা a cap dot b cap লিখা আৰু b cap dot a cap লিখা কথাটো একেটাই হ'ব ঠিক আছে সেই কাৰণে কি হ'ব আমি ইয়াত কি লিখিব পাৰো যে a cap dot b cap minus a cap dot b cap আমি লিখিব পাৰো প্লাস এটো কি আছে b cap dot b cap আছে আৰু এটো কি b cap dot b cap টো আমাৰ সেম আহিব b cap dot কি আহিব b cap ইকুৱেল টু কি হ'ব আমাৰ প্ৰথমতে b cap আৰু এটো কি আহিব b cap cos কি আহিব আমাৰ 0 ডিগ্ৰী আৰু আনসাৰটো আমাৰ কিমান আহিব ইয়াত 1 আহিব যেটো এটো ইউনিট ভেক্টৰ মেগনিটিউড কি হয় 1 হয় এটো কাৰণে 1 হ'ব আৰু cos 0 কাৰণে কি 1 সেই কাৰণে কি আহিব আনসাৰটো 1 আহিব ঠিক আছে সেই কাৰণে কি হ'ব +1 হল ইমানলৈকে বুজি পালা এতিয়া আমি কি লিখিব পাৰিম যে a cap minus b cap por magnitude square equal to কি হ'ব 1 + 1 কি হৈ গল 2 হৈ গল - a dot b মানে কি হৈ যাব -2 a cap dot b cap হল মানে বুজি পালা তাৰ পিছত এতিয়া আমি কি কৰিম ইয়াৰ পৰা 2 টো কমন লব পাৰো আৰু কমন লোৱাৰ আগতে কি কৰিম আমি জানো যে কি a dot b মানে কি হয় আমাৰ যে ab cos θ হয় আৰু সেই কাৰণে আমি কি লিখিব পাৰো যে a cap dot b cap কি লিখিব আমি যে a cap b cap cos θ আমি লিখিব পাৰো হয়নে ইয়াৰ ম্যাগনিটিউড গিটা কি আমি cos θ বুলি লিখিব পাৰো না পাৰো এখানে আমি কি লিখিম দিয়া যে a cap minus b cap কি স্কয়ার ইকুয়াল টু 2 minus 2 ab a cap b cap ম্যাগনিটিউড গিটা cos θ পাৰো এনেকৈ লিখিলো আৰু আমি জানো যে কি a cap যেহেতু ইউনিট ভেক্টৰ হয় b cap টো কি ইউনিট ভেক্টৰ হয় হিহঁতৰ কাৰণে কি ম্যাগনিটিউড কি 1 হয় সেই কাৰণে আমি ইয়াত কি লিখিব পাৰো 1 * 1 লিখি দিব পাৰো সেইকাৰণে আমি কি লিখিব পাৰো a cap minus b cap স্কয়ার তোমালোকে এডখন নিলিখি ডাইৰেক্ট 1 * 1 বহাই দিব পাৰা দে মই এডখন মানে দেখাই দিছো যেহেতু কি এইগিটা তোমালোকৰ যাতে বুজিবলৈ সুবিধা হয় ঠিক আছে সেইকাৰণে কি হ'ব 2 minus 2 এগিটা কি হ'ব * 1 cos θ এটা সেই কাৰণে মই কি আহিব মই দুটামান ষ্টেপ বেছিকৈ কৰি দিছো এইখিনি নকৰিলে হ'ব a cap minus b cap ৰ ম্যাগনিটিউড স্কয়ার ইকুৱেল টু কি হ'ব 2 - 2 cos θ ঠিক আছে ইমানলৈকে বুজি পালা হ'ব এটা কি হ'ব আমাৰ যে এটো বুজি পালা না a dot b মানে ab cos θ আৰু এগিটা ম্যাগনিটিউড যেহেতু 1 1 সেইকাৰণে এটো কি আহিলে 2 cos θ আহিলে ঠিক আছে এতিয়া কি হ'ব আমাৰ যে এটো এফালে লিখো দেই এটো যদি এফালে লিখো তেতিয়া কি হ'ব আমাৰ যে a minus b এটো ভেক্টৰটো ম্যাগনিটিউড স্কয়ার ইকুৱেল টু কি হ'ব আমাৰ 2 - 2 cos θ বুলি কৈছে আৰু ইয়াৰ পৰা যদি আমি কি কৰো 2 এটা যদি কমন লওঁ তেতিয়া কি হ'ব 2 ভিতৰত থাকিব 1 - cos θ ঠিক আছে এতিয়া তোমালোকে যেতিয়া ত্ৰিকোণমিতি পঢ়িবা তেতিয়া তোমালোকে এটা এই পাবা ফৰ্মুলা পাবা হেতু ফৰ্মুলাটো কি হৈছে যে 1 - cos 2 θ ইকুৱেল টু কি হয় 2 sin স্কয়ার θ হয় ঠিক আছে তোমালোকে মনত ৰাখিবা 1 - 2 cos θ ইকুৱেল টু কি হয় 2 sin স্কয়ার θ এতিয়া এটো আমি ইয়াত লগাই দিম ঠিক আছে ইয়াত যেহেতু কি sin θ ফৰ্মুলা নিব লাগে সেইকাৰণে কি 1 - cos θ ইয়াৰ জায়গাত আমি কি ভাব পাৰিম মানে কোনটো ফৰ্মুলা লগাব পাৰিম 1 - cos 2 θ ইকুৱেল টু 2 sin স্কয়ার θ কিন্তু ইয়াত তোমালোকে কি দেখিছা অকল θ দেখিছা মানে কি আমি cos θ টোক তোমালোকে এফালে cos θ টোক আমি cos 2 * θ/2 বুলি লিখিব পাৰো না পাৰো আৰু যদি 2 * θ/2 বুলি লিখিব পাৰো তেতিয়া আমি এই ফৰ্মুলা লগাই দিব পাৰিম কাৰণ কি 1 - cos 2 θ আছে ইয়াতো আছে 2 আৰু θ জায়গাত কি θ/2 আছে সেইকাৰণে কি আমি এই cos θ টোক 2 * θ/2 বুলি লিখি লব পাৰো হয়নে মানে কি কৰিব পাৰিম যে 1 - cos 2 *
θ/2 এটুক যদি আমি লিখো তেতিয়া কি হ'ব 2 sin স্কয়ার যেহেতু থিটাটো ইয়াত আহে সেইকাৰণে কি হ'ব ইয়াত θ/2 টো ইয়ালে আহিব হয় না এটো বুজি পালা সেইকাৰণে কি কৰিম আমি ইয়াত এটা কি বহাই দিব পাৰিম 2 sin স্কয়ার θ/2 বহাই দিব পাৰিম ঠিক আছে এটো বুজি পালা নে cos θ আমি কি লিখাম 2 θ/2 মানে কি 2 টো ক্যান্সেল কৰিলে θ আহিব মানে কি থাকিব cos θ আহিব আৰু যেহেতু আমি জানো যে কি 1 - cos 2 θ মানে কি 2 sin স্কয়ার θ আৰু সেইকাৰণে আমি কি ইয়াক এই cos θ টোক এই 2 θ/2 ফৰ্মুলা লৈ গলো আৰু ইয়াত আহিলে কিমান আহিলে 2 sin স্কয়ার θ/2 কেলে আহিলে θ/2 যেহেতু এই θ টো এটো হয় আমাৰ এই θ জায়গাত কি আছে θ/2 আছে সেইকাৰণে কি আহিব ইয়াত θ/2 আহিব ঠিক আছে এতিয়া বহাই দিয়া আনসাৰটো ওলাই যাব তাৰপিছত তেনে কি হ'ব এতিয়া যে a cap minus b cap square equal to 2 sin square θ/2 into কি হ'ব আমাৰ 2 sin square θ/2 যেহেতু কি 1 - cos θ মানে কি হ'ব তো 1 - cos θ হ'ব তো হয় না এটো হ'ব 2 sin square θ/2 সেইকাৰণে কি আহিলে 1 - cos θ জায়গাত 2 sin square θ/2 আহিলে আৰু কি হ'ব এতিয়া আমাৰ 2 * 2 4 হৈ যাব a cap minus b cap square equal to কি মানে 4 sin square θ/2 হল আৰু যেহেতু তো স্কয়াৰ আছে এফালে গলে কি হৈ যাব ৰুট ওভাৰ হৈ যাব আৰু এখানে কি হৈ যাব a cap minus b cap ৰুট ওভাৰ 4 sin square θ/2 হয়নে আৰু এতিয়া আমি কি হৈ যাব যেতিয়া স্কয়াৰটো ৰুট ওভাৰ কাট খাই যাব আৰু কি 4 টো ৰুট ওভাৰলে কি হয় 2 হয় এখানে কি আহিব a cap minus b cap ৰ ম্যাগনিটিউড টো 2 sin θ/2 এটো আনসাৰটো ওলাব লাগে ঠিক আছে বুজি পালা না এডখৰ যে কি cos θ টোক আমি কি লিখব 2 θ/2 বুলি লিখব 2 টো ক্যান্সেল কৰিলে cos θ থাকিব আৰু কি হ'ব তো 2 sin square θ/2 যেহেতু এই θ টো ইয়াত আহে মানে কি ইয়াত θ টো কি আছে θ/2 আছে সেইকাৰণে ইয়াত θ/2 আহিলে আৰু আমি ইয়াত বহাই দিলো আনসাৰটো ওলাই গল ঠিক আছে এনেকৈ আমি কোৱেশ্চনবোৰ কৰিব লাগিব হ'ব তোমালোকে পজ কৰি লিখি লোৱা হ'ব তেনেহলে আজিলে ভিডিওটো ইমানতে সমাপ্ত কৰিছো যদি তোমালোকৰ ভিডিওটো ভাল লাগিল ভিডিওটো লাইক কৰিবা আৰু লগৰ বন্ধু-বান্ধৱী সকলৰ লগত এই ভিডিওটো শ্বেয়াৰ কৰিবা যাতে তেওঁলোকৰ ভিডিওটোৰ পৰা উপকৃত হয় আৰু তোমালোক যদি চেনেল নতুনকৈ আহিছা তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰি দিবা আৰু তাৰ কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিবা যাতে এই চেনেলত যেতিয়া নতুন ভিডিও আপলোড কৰা হয় তেতিয়া তাৰ তোমালোকে নটিফিকেশন পাই যোৱা আৰু তোমালোকে মোক কমেন্ট কৰি জনাবা যে তোমালোকে আজি এই ভিডিওটো বুজি পালানে ঠিক আছে তেনেহলে আজিলে ভিডিওটো ইমানতে সমাপ্ত কৰিছো বাই এণ্ড টেক কেয়াৰ